ৰাইজে সুবিধা পাই আছে না বিজেপিৰ পৰা আমি বিজেপি এজিপি পঞ্চায়তৰ গঠনক লৈ পালেংবাৰীত উত্তেজনাময় পৰিস্থিতি। ৰাইজক বিজেপিৰ সপক্ষে বুজাবলৈ গৈ ৰাজ্যৰ ক্ষোভৰ বলি হ'ল 12 নং মানিকপুৰ জিলা পৰিষদৰ অন্তৰ্গত 24 নং পালেংবাৰী গাঁও পঞ্চায়তৰ সদ্য বিজয়ী বিজেপি দলৰ সদস্য দেৱজিৎ ৰাজবংশী। পালেংবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নং পালেংবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য পদত সদ্য বিজয়ী বিজেপি দলৰ দেৱজিৎ ৰাজবংশীৰ লগত পালেংবাৰীৰ ৰাইজৰ তীব্ৰ বাকবিতণ্ডাৰ লগতে হতাহতি পৰ্যন্ত সংঘটিত হয়। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অভয়াপুৰীৰ পৰা নিজৰ প্ৰমাণপত্ৰ লৈ উভতি আহি ব্ৰিজনীৰ মা কালী হোটেলত ভাত খাবলৈ সোমাওঁতেই দুগৰাকী ৱাৰ্ড মেম্বাৰ সদ্য বিজয়ী 5 নং পাটকাটাৰ কৃষ্ণা বৈশ্য আৰু 3 নং পাটকাটাৰ বিজয় দেৱনাথক দেৱজিৎ ৰাজবংশীৰ নেতৃত্বত অহা বিজেপি RSSৰ এটা দলে পালেংবাৰী পঞ্চায়তৰ গঠনৰ উদ্দেশ্যৰে জোৰকৈ গাড়ীত উঠাই লৈ গুচি যায়। ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছতে পালেংবাৰীৰ স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে আৰু 1 নং পালেংবাৰীৰ খেলপথাৰত মিলিত হৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাৰ সন্দৰ্ভত ৰাইজে দেৱজিৎ ৰাজবংশীক প্ৰশ্ন কৰাত দেৱজিৎ ৰাজবংশীয়ে ৰাইজৰ আগত বিজেপিৰ সপক্ষে ওকালতি কৰাৰ লগতে বাকবিতণ্ডাত লিপ্ত হয় আৰু সৃষ্টি হয় যুদ্ধংদেহী পৰিস্থিতি। আজি যিসকল গাঁও পঞ্চায়তৰ সদস্য নিৰ্বাচিত হৈছিল, আজি তেওঁলোকৰ এই চাৰ্টিফিকেটবিলাক আমাৰ যিটো সমজিলা অভয়াপুৰী তাত দিয়া হৈছিল আৰু সেইমতে আমাৰ এই ভণ্টি একজন মেম্বাৰ আছিল আৰু আমাৰ গাঁৱৰ আৰু এজন আছিল, সেও ভণ্টিয়ে হয়। তেওঁলোকে তাত হেৰি আনিবলৈ গৈছিল, কি নাম এই চাৰ্টিফিকেট। তাৰপিছতেই বাকী যিখিনি আমাৰ হেৰি আছিল সমৰ্থক, আমাক সমৰ্থন কৰা টোটেল আমাৰ 6 জন হৈছিল সমৰ্থক আৰু সেই 6 জনৰ ভিতৰতেই আমি অভয়াপুৰীৰ পৰা আহি পেলাই আমি বিজনী গেৰুকাবাৰীৰ যিখন মা কালী হোটেল তাত আমি ভাত খাইছিলোঁ আৰু ভাত খোৱাৰ পিছত আমি তামোল পাণ খাই পেলাই আমি গাড়ীত উঠিব বিচাৰিছিলোঁ, কিন্তু লগে লগে সেনেসময়তে আমাৰ গাঁৱৰেই অৰ্থাৎ বৰ্তমান নিৰ্বাচিত হোৱা প্ৰতিনিধি আমাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধিগৰাকীয়ে কি কৰিলে মানে সাংবাদিক সহকাৰে আৰু 2খন স্কৰপিঅ' আৰু 3খনমান গাড়ী লৈ মানে আমাৰ 2জন মেম্বাৰ, বাকী 3জন ধৰক মহিলা, তেওঁলোকক নিয়াৰ মানে ক্ষমতা নাই আৰু যি 2জন পুৰুষ আছিল তেওঁলোকেই গাড়ী লৈ গৈছিল, তেওঁলোকৰ গাড়ীৰ পৰা নামাই পেলাই তেওঁলোকে জোৰ জবৰদস্ত উঠাই লৈ গুচি গ'ল। দেৱজিৎ ৰাজবংশী তেওঁলোকৰ নাম হ'ল এটা কৃষ্ণ বৈশ্য আৰু এটা হ'ল বিজয় দেৱনাথ। এইটো মোটামুটি 4:30-5টা। এতিয়া কি ক'ম, তেওঁলোকে এইটো উঠাই লৈও গ'ল গুণ্ডা বাহিনীৰ দৰে। এইটো আৰু কথাখিনি শুনি আমাৰ গাঁৱৰ মহিলাখিনিৰ খবত আজি এনেকৈ থিয় হৈছে আৰু যিগৰাকী আমাৰ গাঁৱৰে AP মেম্বাৰ তেওঁ আচলতে আঞ্চলিক পঞ্চায়তৰহে মানুহ, সেই জিপিৰ কাৰণে ইমান সেই কৰিব নালাগিছিল। আমি খুব দুখ পাইছোঁ, মানে বেদনা পাইছোঁ আৰু এইটো মই তীব্ৰ গৰিহণা দিছোঁ। গতিকে এইটো উচিত নহয় আৰু এইটো আইনগত বিৰুদ্ধে গৈছে আৰু ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ গণ আন্দোলন আৰম্ভ কৰিম এই গাঁৱৰ পৰাই আৰু নিৰ্বাচন আয়োগকো এই কথাখিনি আমি জনাম। নমস্কাৰ, মোৰ নাম দীপান্বিতা ৰায়। মই এইবাৰ
ৱাৰ্ড মেম্বাৰত নিৰ্বাচিত হৈছোঁ। মই অভয়াপুৰীৰ পৰা আহি আছিলোঁ। আহি মা কালী হোটেলত ভাত খাই কিনে ঘৰৰ ফালে আহি আছিলোঁ। তাৰপিছত আমাৰ দুজন মোৰ লগতে থকা মেম্বাৰ উঠাই লৈ গ'ল জোৰ জবৰদস্তি। RSS আহিছিল। আমি দেৱদাক এইখিনি কৰিব বুলি ভবা নাছিলোঁ। তাৰপিছত এইখিনি জানি মই বৰ দুখিত। লগতে মই গাঁৱৰ মানুহক জনাই দিয়াৰ পিছত গাঁৱৰ মানুহ খুব শোক প্ৰকাশ কৰিছে। দেৱজিৎ ৰাজবংশী, বিজয় আৰু কৃষ্ণ দুজনকে অনিচ্ছা সত্ত্বেও গাড়ীৰ পৰা টানি আজুৰি লৈ আহিছে। এতিয়া কৃষ্ণ বা বিজয় দুজনে দেৱজিৎ দাই যিহেতু জোৰ জুলুম কৰি উঠাই লৈ গৈছে, এতিয়াতো তেওঁৰ সপক্ষে যাবই। আৰু মই ইলেকশ্যন কমিশ্যনক এইটো জনাওঁ যে যাতে উচিত তদন্ত লয়। নমস্কাৰ, মোৰ নাম দেৱজিৎ ৰাজবংশী। এপি মেম্বাৰ হিচাপে মই এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছোঁ বিজেপিৰ ফালৰ পৰা। তো মই আজি বঙাইগাঁৱত আমাৰ তাৰমানে চাৰ্টিফিকেট দিছিল, যিখন তাৰমানে আমি জয়ী হৈছোঁ। তো তাৰ পাছত আমাৰ গাঁৱৰ পৰা দুজন মেম্বাৰো আছিল। তো মেম্বাৰ দুজন তাৰমানে অহা নাছিল আমাৰ লগত। তো মোৰ এইবিলাকৰ কোনো এটা মানে সেই কথাই নাছিল। মই ভবা নাই যে কিবা এটা প্ৰব্লেম হ'ব না কিবা হ'ব, একো ভবা নাই। তো মই অলৰেডি এডভান্স আহি গৈছোঁ মানিকপুৰ। তো যেতিয়া দুজন ল'ৰাই আমাৰ বিজেপি দলৰে ল'ৰা দুজন তাহাঁতক মানে কি কৰিছে, বিজনীৰ মা কালী হোটেলত তাৰমানে খুৱাই ধুৱাই মানৱ একবাৰে জোৰ জবস্তি তাৰমানে তাহাঁতক লাষ্টত গাড়ীত গলিধাই উঠাব ধৰিছে। তাহাঁতে মোক পিছত ফোন কৰিল যে দেৱজিৎ দা, আমাক মানে আপোনালোকৰ গাঁৱৰ মানুহে য'ত নেকি মই বিজেপিৰ দল মানে থাকিব বিচাৰোঁ, কিন্তু মানে বেলেগ দলৰ মানুহে আমাক গলিধাই একেবাৰে সোমাব খুজি আছে গাড়ীত একদম। মই ডাইৰেক্ট কথাই নাই, মানিকপুৰৰ পৰা ডাইৰেক্ট মই খেপ মাৰিছোঁ মা কালী হোটেল। যেতিয়া দেখা পাওঁ মই একদম গলিধাই তাহাঁতক একদম গাড়ীত অলৰেডি সোমাই দিছে। তাৰ পাছত দেখাৰ লগে লগে মই গাড়ীৰ পৰা নামিলোঁ। নামাৰ লগে লগে মই তাহাঁতক ক'লে ভাই তাহাঁতক নামিব দিয়ক প্ৰথমতে। তাতো মিডিয়া লগ আহিছে, মিডিয়াবিলাকে তাতে বহুত উঠাইছে। তাৰপাছত সেইবিলাক আপোনালোকে গম পাব। যেতিয়া মানে ল'ৰা দুজন নামিল, তাৰপাছত আকৌ তাহাঁতক গলিধাই সোমাই দিছে। আমাৰ গাঁৱৰ মানুহ দেখিলেই সদেন নাই, তেখেতসকলে মানে সোমাই দিছে একেবাৰে গলিধাই। তাৰপাছত মোক কৈছে বোলে তই গাঁৱৰ মানুহ তই এইবিলাক কিয় কৰা? বোলে নহয়, তাহাঁতে মোক হেল্প খুজিছে। মইতো হেল্প অলৰেডি কৰিব লাগিব। তাহাঁত হ'ল বিজেপিৰ ল'ৰা আৰু মই যিহেতু বিজেপিৰ প্ৰতিদ্বন্দ্বিতাৰে মই লাভ কৰিছোঁ। তো যেতিয়া তাহাঁতক মই ক'লোঁ বোলে তাহাঁতে নামক, তাহাঁতে এতিয়া ক'ব তাহাঁতে কাৰ লগত যায়। তাৰপাছত তাহাঁতক ক'ব দিলোঁ ভাই তহঁতে কাৰ লগত যাবি, মোৰ লগত যাবি নে তাহাঁতৰ লগত যাবি? তাহাঁতে ডাইৰেক্ট কৈছে দেৱজিৎ দা আমি আপোনাৰ লগত যাম, তাহাঁতে ডাইৰেক্ট কৈছে। তাৰপাছত মই আমাৰ লগত আৰু বেলেগ দুখন গাড়ী আছিল, তাহাঁতক ক'লোঁ ভাই ইহঁতক উঠাও, লৈ গ'ল তাহাঁতক। তাৰপাছত আমি ছেফটিৰে লৈ আহিছোঁ। সেইটো ক্ষেত্ৰতে মানে এইবিলাক কাৰণত তাৰমানে ইহঁতে বহুত বেয়া পাই আছে। কাৰণ ইহঁতে নাজানো কি দল খুলিম বুলি ভাবিছে, মানে কি কৰিম বুলি ভাবিছে। ইহঁতে নিজে একেবাৰে ইমান গলিধাই মানে সোমাব খুজিছে। তাতো তাৰমানে হেৰি হৈ আছে, তাতো তাৰমানে গম পাইছে অলৰেডি ইমান মানে হেৰি কাম কৰিছে। আৰু তাৰমানে গলিধাই মানুহ এজনক কেনেকৈ তাহাঁতে মোক অলৰেডি ফোন কৰিছে। ফোন কৰাৰ পিছত যেতিয়া মই গম পালোঁ বোলে কেছটো বেয়া হৈছে অলৰেডি, একদম ইমানে বেয়া হৈছে তাৰমানে তাহাঁতে গলিধাই সোমাই আছে। মোক ফোন কৰিছে বোলে এনেকুৱা দেৱজিৎ দা এনেকুৱা হৈছে। মই তাহাঁতক ক'লোঁ বোলে কি কাৰণত হ'ল এইবিলাক, এনেতে নহয় আমাক একদম জোৰ জবস্তি সোমাব খুজি আছে একদম গাড়ীত। মই ক'লোঁ ঠিক আছে, গুণ্ডামি কৰি মানে একেবাৰে সোমাবই আৰু সোমাই মানে একেবাৰে অলৰেডি চববিলাক কৰি ল'ব আৰু তাহাঁতেও মানে। তাৰপাছত সেইবিলাক মই তাৰমানে বাধা দিয়াৰ কাৰণে মই আজি তাৰমানে বেয়া হ'লোঁ। মই সমাজৰ কাৰণে যিটো কৰিছোঁ মোৰ ক্ষেত্ৰত মই ভুল, এনে ভুল যদি মই 100 বাৰ কৰিব লাগে মই 100 বাৰ কৰিম। এনে ভুল কৰিব লাগে সুবিধা ল'ব লাগিছিল। সেই ক্ষেত্ৰত প্ৰশাসনৰ সুবিধা লোৱাৰ কোনো এটা এই ক্ষেত্ৰত প্ৰশাসনৰ সুবিধা লোৱাৰ কোনো এটা মানে মতলবে নাই। মানে ইমান মানে তাহাঁতক জোৰ জবস্তি কৰিছে। আমি একো জোৰ জবৰদস্তি কৰা নাই, নিজৰ গাড়ীত গৈছে, নিজৰ খৰচ কৰিছে। তাহাঁত আজি নাই বৰ্তমান, কাৰণ আজি অহাৰ যোগ্যতা নাই। তাহাঁতে নিজে কালি থানাত এইবিলাক তথ্য দিব। তাহাঁতে নিজে তথ্য দিব, তেতিয়া আপোনালোকে ভালদৰে গম পাব। কালিলৈ তাহাঁতক আমি থানাত লৈ আহিছোঁ। তাৰপাছত পুৰা সম্পূৰ্ণ তথ্য তাহাঁতে গম পাব। তাহাঁতে অলৰেডি কি সেই দুজন ল'ৰাই ডাইৰেক্ট কালি কৈ দিব। এইটো মই কৈ দিলোঁ আপোনালোকক। এই দুজন ল'ৰাই অলৰেডি কৈ দিব তাহাঁতে কি ক'লে কি নক'লে, তাহাঁতে নিজে কৈ দিব। জোৰ জবস্তি কি কৰিছিল কি কৰা নাই অলৰেডি কৈ দিব। থেংক ইউ।